নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যন আহি গৈছে। আপোনালোকে নিশ্চয় নটিচখন পাইছে। এই ভিডিঅ'টোত ইয়াৰ কাউন্সিলিঙৰ অনলাইন আপোনালোকৰ কাউন্সিলিং কেনেকৈ কৰিব তাৰ ওপৰত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেল প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি দিব। নটিচখন ডাউনলোড কৰিবৰ কাৰণে বা কাউন্সিলিং কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপোনালোকে তলৰফালে স্ক্ৰল ডাউন কৰিব লাগিব। তাত আপোনালোকে এইবিলাক সকলোবিলাক বস্তু পঢ়ি চাব পাৰিব, সকলোবিলাক দেখাই পাব। ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ইয়াৰ কাউন্সিলিংটো কণ্ডাক্ট কৰিছে। কোৰ্চটো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে। কাউন্সিলিঙৰ ডেট হৈছে 30 অক্টোবৰৰ পৰা নৱেম্বৰ 3 তাৰিখৰ ভিতৰত আপোনালোকে কাউন্সিলিংটো অনলাইনৰ জৰিয়তে কৰিব লাগিব। কেইটামান ষ্টেপ আছে। প্ৰথমতে অনলাইনত আপোনালোকে কাউন্সিলিংটো কৰিব লাগিব। তাত ফিজ পেমেন্ট কৰিব লাগিব। আপুনি প্ৰথম কাউন্সিলিঙত ফিজ পেমেন্ট কৰিছে আৰু যদি ভাবে ছেকেণ্ড কাউন্সিলিঙত নালাগে, তেনেকুৱা নহয়। প্ৰথম কাউন্সিলিঙত কৰিলেও সেইটো বেলেগ আৰু ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে এক্সট্ৰাকে কৰিব লাগিব। স্পেচিফিক কাউন্সিলিঙৰ কাৰণে স্পেচিফিক ফিজ পেমেন্ট কৰিব লাগে। ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে ফিজটো পেমেন্ট কৰিব লাগিব। আপোনালোকে কাউন্সিলিঙত অনলাইন কাউন্সিলিংটো আমাৰ থ্ৰুদি কৰিব বিচাৰে, তেতিয়া হোৱাটছআপ নম্বৰ দিয়া আছে। আমাৰ থ্ৰুদি কাউন্সিলিংটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। কাউন্সিলিঙৰ ষ্টেপকেইটা ইয়াতে দিয়ে আছে, আপোনালোকে আমাৰ ৱেবছাইটত পঢ়ি চাব পাৰিব। আপোনালোকক দেখাও দিম বাৰু। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে প্ৰিফাৰেন্স সকলোবিলাক দিয়াই আছে। কুইক লিংক ছেকশ্যনত আপোনালোকে ক্লিক কৰিলে ইয়াতে আপোনালোকে কাউন্সিলিং নটিচখন ডাউনলোড কৰিব পাৰিব। আৰু তলৰফালে কাউন্সিলিং লিংক অপশ্যনটো আছে, ইয়াতে কাউন্সিলিঙৰ লিংকটোত চাব পাৰিব। ইয়াৰ বাহিৰেও কিছুমান এক্সট্ৰা ইয়াতে লিংক দিয়া আছে, লাইক প্ৰফেচনেল ফাৰ্ষ্ট কাউন্সিলিঙৰ মেৰিট লিষ্ট ডি ফাৰ্ম বি ফাৰ্মৰ কাৰণে মেৰিট লিষ্ট কিমান কাট অফ গৈছিল এইবিলাক দিয়া আছে। কাউন্সিলিং কৰিবৰ কাৰণে কাউন্সিলিং লিংকত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। যদি কিবা কাৰণত আপোনালোকৰ ইয়াৰে লিংকটো অপেন নহয়, তেনেহ'লে আপোনালোকে ইয়াতে থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ ভাৰ্চনটো অন কৰিলে লিংকটো এক্টিভ হৈ যাব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড বহাই ডেট অফ বাৰ্থ বহাই লগইন অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰিফাৰেন্স কোডকেইটা দিয়া আছে, সেইকেইটা কোড দি কলেজ প্ৰিফাৰেন্স দি আপোনালোকে তেনেকৈ প্ৰিফাৰেন্সখিনি দি কেনে ফাইনেল ছাবমিট অপশ্যনটো ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে পেমেন্ট লিংক এটা দিয়া আছে, পেমেন্ট কৰিব লাগিব। আৰু ইয়াতে চিট মেট্ৰিক্স দিয়া আছে, কিন্তু চিট মেট্ৰিক্সত আপোনালোকৰ এটা মানে এৰৰ আছে। চিট মেট্ৰিক্সত ক্লিক কৰিলে আপোনালোকৰ মানে যিখন নটিচ আছে, নটিচখন ডাউনলোড হয়। চিট মেট্ৰিক্সটো নাই। এইটো এছএছৰ পৰা অলপমান গ্লিচ হৈ আছে, তেওঁলোকে আপডেট কৰি দিব। পেমেন্টৰ কাৰণে পেমেন্ট লিংকত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে ষ্টুডেণ্টৰ নেম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল আইডি, এপ্লিকেশ্যন আইডি। এপ্লিকেশ্যন আইডিত আপোনালোকৰ এছএছচি এন্ট্ৰেন্স এক্সামৰ যিটো এপ্লিকেশ্যন আইডি সেইটো দিব লাগিব। ইয়াতে কলেজ নেম এইটো আপোনালোকে ইয়াতে দিব নালাগে, একোৱে নিদিব। নেক্সট একাডেমিক ছিজন 2025-26 হ'ব। কোৰ্চ নেম ডি ফাৰ্ম আৰু বি ফাৰ্ম দুটাই লিখি দিব ইয়াতে। কোৰ্চ নেম যিটো হয় আৰু ফাৰ্মাচী বুলিও লিখিব পাৰে। নেক্সট ইয়াতে আপোনালোকে ফাৰ্মাচী বুলি ক্লিক কৰিলে 800 টকা পেমেন্ট কৰিব লাগিব। 800 টকা দেখাব, পে অনলাইনত ক্লিক কৰিব লাগিব। এতিয়া বহুতে সুধিছে যে কিছুমানে পেমেন্টৰ ক্ষেত্ৰত ইছ্যু মানে কিছুমান প্ৰব্লেম চলি আছে। পেমেন্টৰ ক্ষেত্ৰত আপোনালোকৰ ই-কমাৰ্চ, এটিএম বা নেট বেংকিং এইবিলাক হ'লে হয়। এনেই বেছিভাগ টাইমটো ইয়াৰ স্কেনাৰখন কামে নিদিয়ে। আৰু কিছুমান এটিএমৰ থ্ৰুদিও নহয়, এটিএমখন ই-কমাৰ্চ এটিএম হ'লেহে আপোনালোকৰ হয়। যদি আপোনালোকৰ পেমেন্টৰ ক্ষেত্ৰত কিছুমান ইছ্যু দেখাই আছে, তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ ফালৰ পৰা আপোনালোকৰ কাৰণে পেমেন্টটো কৰি দিয়া হ'ব। এক্সট্ৰা চাৰ্জ এটা লোৱা হয়। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰে পৰা কণ্টেক্ট কৰি ল'ব পাৰিব। বাকী কেনেকৈ ইয়াতে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ কাউন্সিলিং কৰা সেইটো দিয়ে আছে। আৰু লাষ্ট ভিডিঅ' এটা দিয়া আছে, সেইটো ডেছক্ৰিপশ্যনৰ পৰা বা চাই ল'ব পাৰিব। আপোনালোকৰ এইখিনি ইয়াতে দিয়া আছে। ইয়াৰ পিছত আপোনালোকৰ মেৰিট লিষ্টৰ তাৰিখ দিয়া নাই। কাউন্সিলিংটো 30 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 3 নৱেম্বৰ তাৰিখ। ইয়াৰ পিছত মেৰিট লিষ্ট দিব। প্ৰায় 1 উইকৰ পৰা 10 দিনৰ ভিতৰত ইয়াৰে মেৰিট লিষ্ট দিয়ে। প্ৰায় 10ৰ পৰা 15 নৱেম্বৰৰ ভিতৰত ইয়াৰে মেৰিট লিষ্টটো দিয়াৰ সম্ভাৱনা আছে। বাকী এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পালে। আপোনালোকক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধি ল'ব পাৰিব। নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।